আন্দোলন চলি আছে, চলি থাকিব। আন্দোলন আমাৰ চলি আছে। আন্দোলন যেতিয়ালৈকে আইন বাতিল নহয় আন্দোলন চলিব। মালিকৰ ভূমিকাত ক্ষোভিত দিবানৈশ বাছ চালক। এই গোটেই ইমান ডাঙৰ এটা আন্দোলন হৈ গ'ল, কোনো মালিকে আমাক সহায়ৰ হাত আগনবঢ়ালে। চৰকাৰ মালিকৰ বিৰুদ্ধে এইবাৰ সমানেই প্ৰতিবাদ। এটা আন্দোলন মই গঢ়ি তুলিম। হিট এণ্ড ৰান সন্দৰ্ভত চৰকাৰৰ নতুন নিয়মৰ বিৰোধিতা কৰি ৪৮ ঘণ্টাৰ কৰ্মবিৰতি আৰম্ভ কৰিছিল ৰাজ্যৰ চালকৰ যৌথ মঞ্চই। চৰকাৰৰ সৈতে হোৱা আলোচনাত ২৪ ঘণ্টাতেই কৰ্মবিৰতি প্ৰত্যাহাৰ কৰিছিল চালকসকলে। পিছে কি আলোচনা হৈছিল চালক সংগঠন চৰকাৰৰ? ISBTত সংবাদমেল পাতি ৰাজহুৱা কৰিলে সদৌ অসম দিবানৈশ বাছ চালক সন্থাই। তেওঁলোকে আমাক এইটোও কৈছিলে যে এই আইনখন বৰ্তমান স্থগিত কৰি ৰখা হৈছে। এইটো আপোনাৰ প্ৰেছ ৰিলিজ কেন্দ্ৰীয় হোম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছিলে, কৰা হৈ আছে। আৰু এইখন যেতিয়া চেংচন কৰিব বা যেতিয়া ইমপ্লিমেণ্ট কৰিব তেতিয়া ভাৰতৰ ভিন্ন চালক সংস্থাৰ লগত আলোচনা কৰিহে কৰিব। এতিয়া সেই চালক সংস্থাৰ লগত আমিও চামিল হ'লোঁ। বিতৰ্কিত আইনৰ বিৰুদ্ধে চালক সন্থাৰ প্ৰতিবাদৰ সময়ত মালিক সন্থাৰ ভূমিকাক লৈ ক্ষুব্ধ দিবানৈশ বাছ চালক সন্থা। মাত্ৰ ৩জন মালিকৰ বিপৰীতে আন কোনেও এটা খবৰ নোলোৱাৰ অভিযোগ চালকসকলৰ। এই গোটেই আন্দোলনটোত ৩জন মালিকে আমাৰ লগত যোগাযোগ কৰিছিলে। ১ নম্বৰত আছে তনুজৰ মালিক শংকৰদেৱ, ২ নম্বৰত আছে এয়াৰবাছৰ মালিক মুকুট দুৱাৰে বাৰে বাৰে ফোন কৰিছিলে, আৰু এইফালে ৰিয়ানৰ মালিক আদিত্য ঘোষ। তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকে বিপদৰ সময়তো আমাক লগ দিয়াৰ কাৰণে। বাকী ইমানখিনি মালিকে মৌনতা অৱলম্বন কৰিলে, তাৰ বাবে মই নিজে লাজ পাইছোঁ। সেয়ে এইবাৰ মালিকৰ বিৰুদ্ধেও হ'ব প্ৰতিবাদ। আইন অনুসৰি এজন চালকে পাবলগীয়া সকলো সা সুবিধা দৰমহা বিচাৰি মালিকৰ বিৰুদ্ধে আন্দোলন ঘোষণা বাছ চালক সন্থাৰ। এতিয়াৰ পৰা মই চিধাচিধিকৈ কৈছোঁ, আমাৰ নাইট ছুপাৰ চালক সন্থাই মালিকহঁতৰ যিকোনো বিদ্ৰোহ হওক, তেওঁলোকৰ আন্দোলন হওক, তেওঁলোকৰ সমস্যা হওক, আমি একো মাত নেমাতোঁ। তেওঁলোকে নিজৰ ৰাস্তা নিজে উলিয়াই ল'ব। এতিয়াৰ পৰা আমি আৰু এটা আন্দোলন কৰিম ইয়াৰ সমান্তৰালকৈ। আপোনালোকক এই চেগতে মালিকসকলকো জনাই দিছোঁ, ভাৰতীয় সংবিধান মতে, মটৰ এক্টৰ মতে যিখিনি আছে গোটেইখিনি আমাক লাগিব। আমাক দৰমহা লাগিব, আমাক TADA লাগিব, আমাৰ নামত ইঞ্চুৰেঞ্চ লাগিব। চৰকাৰকো এটা পষেকৰ সময়সীমা বান্ধি দিলে সংগঠনটোৱে। নিৰ্দিষ্ট সময়ৰ ভিতৰত হিট এণ্ড ৰান আইন বাতিল নকৰিলে প্ৰতিবাদ তীব্ৰ কৰাৰ হুংকাৰ ৰূপম দত্তৰ। আন্দোলন পুৰাদমে চলিব। আমি তেওঁলোকক এটা সময় দিছোঁ, সকলোকে সময় দিয়া উচিত। তেওঁলোকৰ এটা কাম কৰিবলৈ, গভৰ্ণমেণ্টৰ কাম, অফিচিয়েল কাম কৰোঁতে অলপ সময় লাগে। আমি 15 দিনলৈকে চাম, 20 দিনলৈকে চাম। তাৰপিছত যদি দেখোঁ তেওঁলোকে আমাৰ কথাটো গুৰুত্ব দিয়া নাই, তেওঁলোকে চুপচাপ বহি আছে, আমাক একেবাৰে পাত্তা দিয়া নাই, তেতিয়াহ'লেতো বৰ বেয়ালৈ যাব অসমৰ গতি। তেতিয়া অসমৰ ৰাইজো ওলাই আহিব, মই জানো। সদৌ অসম দিবানৈশ বাছ চালক সন্থা কিংবা ৰূপম দত্ত কেতিয়াও মেনেজ নহয় বুলিও ঘোষণা সংবাদমেলত। ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতি কাকতিৰ সহযোগত বনজিৎ কলিতাৰ ৰিপৰ্ট NKTV+।